মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গ্ৰাম্য পৰ্যটনৰ উদ্যোগী অভিজিত গগৈ। মই তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু বোকাখাটবাসী সচেতন ৰাইজৰ সহযোগত যি এই বোকাখাট গ্ৰন্থমেলা 2025 তাৰ প্ৰতিদিনেই বিভিন্ন কাৰ্যসূচী চলি আছে আৰু সঁচাকৈ অতি আটকধুনীয়া ধৰণৰ কাৰ্যসূচী চলি আছে। আজিৰ আমাৰ এইখন মঞ্চত প্ৰথম কাৰ্যসূচী হিচাপে আছে আজি বিশিষ্ট বিজ্ঞানী ডক্টৰ পদ্মেশ্বৰ গগৈৰ ওপৰত প্ৰকৃতি, পৰিৱেশ আৰু গ্ৰাম্য পৰ্যটন এই বিষয়টো লৈ এক আলোচনা চক্ৰত আলোচক হিচাপে ভাগ ল'বলৈ আমাৰ দুয়োগৰাকী সুধী আলোচক এতিয়া উপস্থিত হৈছে। তেওঁলোকে বিষয়বস্তুৰ গভীৰতালৈকে যাব আৰু যিহেতু বোকাখাট কাজিৰঙাৰ দাঁতি কাষৰীয়াই নহয়, প্ৰায় লগতেই লাগি থকা অঞ্চল আৰু এই অঞ্চলত পৰ্যটন আৰু মূলতঃ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ নচলোৱাকৈ, প্ৰকৃতিক বাধাপ্ৰাপ্ত নকৰাকৈ তাক নিজৰ গতিয়ে গৈ থাকিব দি তাৰ লগতে পৰ্যটনৰ লগতে স্বনিয়োজনৰ আটাইখিনি দিশ সামৰি আমি আশা কৰোঁ আমাৰ দুয়োগৰাকী আলোচকে এই বিষয়টোত আপোনালোকৰ আগত নিজৰ কৰ্তব্য আৰু পৰামৰ্শ দাঙি ধৰিব। কি হ'ল তাৰ লগতেই শুনি আছোঁ মই আশা কৰিম যে আপোনালোকৰ ফালৰ পৰা যিখিনি সুধিবলগীয়া থাকে, যিখিনি গৱেষণা থাকে তেওঁলোকৰ পৰাই এই বিষয়ত আপোনালোকে জানিব পাৰিব। আৰু এই আলোচনা চক্ৰৰ আগে আৰু দীঘলীয়াকৈ কথা কৈ মই আপোনালোকক আমনিও দিব খোজা নাই। গতিকে মই উত্তম দাক নিজৰ অনুভৱখিনি ক'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ আবিদুৰ। প্ৰথমেই শ্ৰদ্ধাৰ বিজ্ঞানী পদ্মেশ্বৰ গগৈ ছাৰলৈ প্ৰণাম জনাইছোঁ। আজি প্ৰয়াস অধ্যয়ন চক্ৰৰ যি গ্ৰন্থমেলা তাতে প্ৰকৃতি, পৰিৱেশ আৰু গ্ৰাম্য পৰ্যটন বিষয়ত আলোচনাৰ বাবে মোক আমন্ত্ৰণ জনাই অনাৰ কাৰণে, আমাক এই সুবিধাখন দিয়াৰ কাৰণে প্ৰয়াস বোকাখাটৰ গ্ৰন্থমেলা 2025ৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে মই আগতেই কওঁ যে প্ৰকৃতিৰ বিষয়েই হওক বা বন্যপ্ৰাণী সংৰক্ষণেই হওক, এই সংক্ৰান্তত মই বিশেষজ্ঞ নহয়। প্ৰথম কথা, মই এজন কৰ্মী আৰু কিয় জানো প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ পৰাই নিজক কেতিয়াও আঁতৰাব পৰা নাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে কাম কৰি আহিছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আপোনালোকে নাভাবিব যে ই কৰ্তৃপক্ষৰ কাৰণে। মোৰ যিটো ধাৰণা সেইটো হ'ল মানে কাজিৰঙাখন আমি ৰক্ষা কৰিম, আমাক বন বিভাগৰ প্ৰয়োজন নাই। সেইটো পৰ্যায়লৈ আমি কাজিৰঙাক লৈ যাব লাগিব, কিন্তু তাকে আমি এতিয়ালৈকেও কৰিব পৰা নাই। সেই বিজ্ঞান মস্তিষ্ক বন্যপ্ৰাণী প্ৰণালীবদ্ধভাৱে বন্যপ্ৰাণী প্ৰকৃতি সংৰক্ষণৰ কাৰণে আমি কাষৰীয় গোটেই মানুহখিনিক এতিয়াও সজাগ কৰিব পৰা নাই। যেতিয়া আমি সজাগ কৰিম তেতিয়া আমাক DFO ডাইৰেক্টৰ বা বনকৰ্মী বনৰক্ষীৰ প্ৰয়োজন নহ'ব। কাজিৰঙা সেই পৰ্যায়লৈ আমি লৈ যাব লাগিব। তাৰ কাৰণে এনেকুৱা ধৰণৰ গ্ৰন্থমেলাই হওক বা ছাত্ৰ ছাত্ৰী প্ৰয়াসৰ যিখন বিদ্যালয় আছে বা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি সাধাৰণতে লক্ষ্য কৰি আহিছোঁ, মানে টাৰ্গেট কৰি আহিছোঁ। আমাৰ কাৰণে টাৰ্গেট গ্ৰুপ বুলি ক'লে আমি তেখেতসকলকেই ভাবি লওঁ যে তেওঁলোকৰ মাজত এটা ইতিবাচক সজাগতা বন আৰু প্ৰকৃতি, সি কাজিৰঙাতেই হওক, নামবৰতেই হওক বা অন্য কোনো এখন বনাঞ্চলতেই হওক কিয়, প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ ধাৰণাটো আমি ইতিবাচকভাৱে কেনেকৈ বিজ্ঞান আৰু পদ্ধতিগতভাৱে কেনেকৈ কৰিব পাৰোঁ তাৰ চেষ্টা অহৰহভাৱে কৰি আহিছোঁ। অকল ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আমাৰ কৰিবলগীয়া একো নাথাকে। আমি সাধাৰণতে বিগত সময়ছোৱাত কাজিৰঙাৰ কাষৰীয়া অঞ্চলবিলাক যেনেকৈ যিবিলাক গাঁও আছে, জড় আছে, যিবিলাক চাপৰি আছে, ব্ৰহ্মপুত্ৰৰ চাপৰি আছে বা কাৰ্বি আংলঙৰ পাহাৰ আছে, ফুটহিলবিলাক আছে, সেইবিলাকত কেনেকুৱা মানে বাকী কথাখিনি আচলতে অভিজিতে খুব ভালকৈ ক'ব বিয়ণ্ড কাজিৰঙা। তাৰ আগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি মনত ৰাখিব লাগিব যে পৃথিৱীত যিমানবিলাক প্ৰাণী আছে সকলো প্ৰাণীবিলাকৰ আচলতে অৱস্থিতিটো খুবেই দুখ লগা। সকলোৰে জনসংখ্যা কমিছে, একমাত্ৰ জনসংখ্যা বৃদ্ধি পাইছে মানুহৰ।
তাৰ ফলতে এটা সমস্যাৰ সৃষ্টি হৈছে যে মানুহৰ জনসংখ্যা কিন্তু কোনো কাৰণে নিয়ন্ত্ৰিত হোৱা নাই বা তাৰ বিপৰীতে হাতী ভালুক বাঘ ভালুক যিমানেই চব মাছ কাছৰ পৰা আদি কৰি দিয়েই নাচাওক সকলো প্ৰজাতিৰে জনসংখ্যা আচৰিতভাৱে কমিছে এই যে জনসংখ্যা মানুহৰ বৃদ্ধি পাইছে তাৰ ভিতৰতে আমাৰ আচলতে সংঘাত আমি যথেষ্ট জটিল সমস্যাৰ সন্মুখীন হৈছোঁ প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এই ক্ষেত্ৰতে আমি মানুহ হিচাপে আমি আৰু এটা কথা ক'ব লাগিব এইখিনিতে যে য'ত মানুহ নাই ত'ত সমস্যা নাই আৰু য'ত মানুহ আছে তাত কিন্তু সমস্যা আছে য'তেই মানুহ গৈছে ত'তেই সমস্যাৰ সৃষ্টি হৈছে গতিকে আমি মানুহখিনি এই যে জনসংখ্যা বিস্ফোৰণ মানুহৰ এই জনসংখ্যা বিস্ফোৰণৰ পটভূমিত বন আৰু প্ৰকৃতিক আমি কেনেকৈ সংৰক্ষণ কৰিম সেইটো ক্ষেত্ৰত আলোচনাৰ খুবেই প্ৰয়োজন আছে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ বা বিভিন্ন ধৰণৰ গৱেষণাও এই ক্ষেত্ৰত হৈ আছে কিন্তু সেই পৰ্যায়লৈ এতিয়াও আমি যাব পৰা নাই যে এটা ইতিবাচক আমি এই যিটো সংঘাত সেইটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ইতিবাচক কিবা সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ তাৰ কাৰণে বহুত উপাদানে কাম কৰে যেনেকৈ জনসাধাৰণ যেনেকৈ আছে চৰকাৰ যেনেকৈ আছে বিভাগ যেনেকৈ আছে NGO বিলাক যেনেকৈ আছে এইবিলাকৰ মাজত এটা সমন্বয়ৰ অত্যন্ত প্ৰয়োজন আছে আপোনালোকে আচৰিত হ'ব ভাবিলে যে জনসংখ্যা কমিছে আৰু এটা প্ৰাণী আছে যিটো নাহৰ ফুটুকী বাঘৰ ওপৰত খুব ধৰণৰ তথ্যগতভাৱে এতিয়ালৈকে আচলতে কাম হোৱাই নাই আমাৰ নাহৰ ফুটুকী বাঘ সাধাৰণতে মানুহৰ আশে পাশে থাকে এই চাহ বাগিচাবিলাকত থাকে তাৰ জনসংখ্যাৰ এটা স্থিতি এই মুহূৰ্তত অসমত কিমান নাহৰ ফুটুকী বাঘ আছে কাৰ ধৰণৰ কোনো ধৰণৰ জৰীপ বা অধ্যয়ন এতিয়ালৈকে হোৱা নাই কোনোবাই আৰম্ভ কৰিছে যদিও আমি তথ্য আমাৰ হাতত এতিয়াও পৰা নাই এই নাহৰ ফুটুকী বাঘবিলাকে আকৌ গহীন হাবিত নাথাকে য'ত ৰয়েল বেংগল টাইগাৰ আছে তাহাঁতি সদায় মানুহৰ আশে পাশে থাকে আৰু তাহাঁতৰ প্ৰিয় খাদ্য হ'ল কুকুৰ মই এই কাৰণেই কথাটো উলিয়াইছোঁ যে কুকুৰ খাই খুব ভাল পায় য'তেই কুকুৰ থাকিব তাল কিন্তু নাহৰ ফুটুকী বাঘ আহিব কিন্তু প্ৰকাৰণতে সি কুকুৰটো নিবলৈ চেষ্টা কৰিব আৰু কুকুৰে আচলতে নিমন্ত্ৰণ গতিকে এইবিলাক কথা আচলতে ইমান কম সময়ৰ ভিতৰতে আমি শেষ কৰিব নোৱাৰোঁ সেইকাৰণে আমাৰ কিছুমান পৰিচালনা আমাৰ কিবা ব্যৱস্থাপনাৰ প্ৰয়োজন আছে আমি নাহৰ ফুটুকী বাঘৰ কিনাৰত যদি বাঘ কৰিছোঁ তেতিয়াহ'লে সিটো নাজানে আমি অধ্যয়ন কৰি আমি পঢ়া শুনা কৰি শিক্ষা দীক্ষাৰ ডাঙৰ কিন্তু নাহৰ ফুটুকীটো তাৰ টাৰ্গেটটো থাকিব কুকুৰ গতিকে আমাৰ এনেকুৱা এটা ব্যৱস্থাপনা হ'ব লাগিব যে আমি যদি কুকুৰ পুহিছোঁ নাহৰ ফুটুকী বাঘৰ আৱাসস্থলীৰ কাষত তেতিয়া আমি আমাৰ কুকুৰটোক কেনেকৈ ৰাখিম আমি এতিয়া চেষ্টা কৰিছোঁ যাতে কাজিৰঙা নহয় কাজিৰঙাৰ উপৰিও অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰায় 22খন আমাৰ অভয়াৰণ্য আছে তাৰ উপৰি বিভিন্ন ধৰণৰ সংৰক্ষিত বনাঞ্চল আছে আমি কেনেকৈ টুৰিষ্টসকলক যিসকল পৰ্যটক আহে তেওঁলোকক কেনেকৈ আমি কাজিৰঙাৰ পৰা প্ৰেচাৰটো কমাই আমি বেলেগলৈ লৈ যাব পাৰোঁ যে কাজিৰঙাৰ এতিয়া কাজিৰঙাত প্ৰথম যেতিয়া আৰম্ভ কৰিছিলে সেই সময়ত এম্বেচাডৰ লৈ পেলাই ভিতৰত মানে পৰ্যটন আৰম্ভ হৈছিলে তাৰ পাছত এখন দুখনকৈ জীপ আহিলে এতিয়া আপোনালোকে এনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই যে এতিয়া আমাৰ জীপখিনি কণ্ট্ৰল কৰা যায় এতিয়া কাজিৰঙা প্ৰায় 600 হ'বলৈ গৈ আছে 600 জীপ যদি প্ৰত্যেক দিনাখনেই কাজিৰঙাৰ ভিতৰলৈ গৈ থাকে কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে আৰু ইয়াত আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই হওক বা জীপ চাফাৰী এছ'চিয়েশ্যনৰ ফালৰ পৰাই হওক যে নতুনকৈ ইয়াক যে প্ৰতিবন্ধকতা এটা আনিবলগীয়া আছে তাৰ প্ৰতি কোনো ধৰণৰ কাম হোৱা নাই যেতিয়াই চেষ্টা কৰা যায় অসমৰ বাহিৰত যিমানবিলাক ব্যাঘ্ৰ প্ৰকল্প আছে তাত কিন্তু 35খনতকৈ বেছি জীপ ভিতৰলৈ যাবলৈ নিদিয়ে